বাহিৰত বন্ধৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিছিল আৰু কালি অসমবাসী ৰাইজৰ সহযোগত বা দলীয়তাত পাতি খিলঞ্জীয়া ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰিয়ে এই কালি বন্ধক খুব সফল কৰিলে আৰু এটা স্পষ্ট বাৰ্তা দিবলৈ চেষ্টা কৰিলে যে অসমীয়াৰ ওপৰত যদি কোনোবাই ৰঙা চকু প্ৰদৰ্শন কৰে, কোনোবাই আমাৰ ভাষা কৃষ্টি সংস্কৃতিলৈ যদি প্ৰত্যাহ্বান নমাই আনে বা খিলঞ্জীয়া যুৱকৰ ওপৰত যদি কোনোবাই অন্যায় অবিচাৰ এটা সাঁতোৰা যদি দিবলৈ বিচাৰে, তেতিয়াহ'লে তাৰ বিৰুদ্ধে এটা জীয়া জাতি ইয়াত আছে, এই জীয়ালৈ সজুলে তাৰ প্ৰতিবাদ সাব্যস্ত কৰিব। এতিয়া কথা কৈছে যে দুলীয়াজনৰ যিটো ঘটনা, এই ঘটনাটো কেৱল শংকৰ বৰুৱা গ্ৰেপ্তাৰ জেল হাজতলৈ প্ৰেৰণ কৰা কথাটোৱেই নাছিল। আমাৰ মূল কথাটো আছিল যে শংকৰ বৰুৱাই কি কৰিছিল, কি দুখ কৰিছিল, তেল ডিপুটোত কি ধৰণৰ ঘটনা হৈছিল, কিন্তু আইনে তাৰ বিচাৰ কৰিব। কিন্তু আমাৰ মূল কথাটো এইটোৱে আছিল যে শংকৰ বৰুৱা দেখিছে যে যোৱা সময়ছোৱাত বড়োসম ছাত্ৰ সন্থাৰ সন্মানীয় সম্পাদকৰ দৰে দলৰ দায়িত্ব গ্ৰহণ কৰিছিল। অসমৰ জাতীয় জীৱনৰ সমাজ জীৱনৰ কাৰণে নিৰবিচ্ছিন্ন ৰূপত তেখেতে কাম কৰি গৈছিল। অন্ততঃ দুলীয়াজানবাসী অসমত এটা পৰিচিত নাম আছিল শংকৰ বৰুৱা। গতিকে শংকৰ বৰুৱাৰ এনেকুৱা কি ধৰণৰ বোলে দুখ তাত কৰিছিল বা এনেকুৱা কি তেওঁ জগৰ লগালে, যাৰ কাৰণে পুলিচ প্ৰশাসনে মই ভাবোঁ প্ৰত্যক্ষ চৰকাৰে পৃষ্ঠপোষকতাৰে আচলতে হাতত হেণ্ডকেয়াৰ লগাই দৃষ্টিকটুভাৱে পুলিচে তেওঁক গতিয়াই কোৰ্টত হাজিৰ কৰাইছে, তাৰপিছত জেল হাজতলৈ প্ৰেৰণ কৰিছে। গতিকে এই যিটো ঘটনা, এই ঘটনাটো আমি আগতে কৈছোঁ শংকৰ বৰুৱা দুখ শুদ্ধ এইবিলাক বিচাৰ ন্যায় কৰিব, ইমান বিচাৰ আইন আদালতে কৰিব। কিন্তু কথাটো হৈছে যে কোনোবা বহিৰাগত বনিয়াৰ এটা গোচৰৰ ভিত্তিত খিলঞ্জীয়া মানুহক যেনেধৰণে অন্যায়ভাৱে বৰ্বৰভাৱে এই যে হাতকেৰা লগাই লৈ যোৱাৰ যিটো দৃশ্য তেওঁলোকে দেখুৱালে, ইয়াত লৈ অসমৰ সমাজ জীৱন কুপিত হৈছে, কোনোবাখিনি অপমানিত হৈছে আৰু বহুবিলাকৰ মনতে এটা অসন্তুষ্টি লাভ হৈছে। আৰু এই কথাটো বীৰ লাচিত মঞ্চৰ পৰা এখন আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ। ইয়াৰ জৰিয়তে মাত্ৰ এটাই বাৰ্তা তেওঁলোকে দিব বিচাৰিছে, যিসকলে যোৱা সময়ছোৱাত জাতীয় জীৱনৰ সমাজ জীৱনৰ কাৰণে কাম কৰিব বিচাৰিছে, যিসকলে আহিবলগীয়া আমাৰ চৰকাৰৰ ভুল নীতি অপৰিপক্ক ৰাজনৈতিক সিদ্ধান্তৰ বিৰুদ্ধে সততে সোচ্চাৰ হৈছে, তাৰ বিৰুদ্ধে মাত মাতিছে, তেওঁলোকৰ ওপৰত এটা স্পষ্ট বাৰ্তা চৰকাৰখনে প্ৰশাসনে আচলতে দিব বিচাৰিছে। যোৱা সময়ছোৱাত দেখিছে যে চৰকাৰ বহিৰাগত বণিক শ্ৰেণীৰ হাতোৰাৰ তলত আছে, এখাদো বণিকৰ পকেটত চৰকাৰখন পৰিচালিত হৈছে। ভৱিষ্যতলৈকে যাতে চৰকাৰে এই যে বণিক গোষ্ঠীটোক যাতে পোহপাল তেওঁলোকে দিব পাৰে, তেওঁলোকৰ নিৰাপত্তা যাতে দিব পাৰে, তাৰ কাৰণে এটা স্পষ্ট বাৰ্তা দিব বিচাৰিছে যে বণিকৰ বহিৰাগত বণিক গোষ্ঠীৰ বিপৰীতে যদি কিবা পদক্ষেপ লোৱা, তেতিয়া এই শংকৰ বৰুৱাৰ দলে এনেধৰণে হাত কেৰেয়া লগাই গতিয়াই দৃষ্টিগতভাৱে লৈ যোৱা হ'ব। ইয়াৰ যদি এটা ভীতিগ্ৰস্তময় আতংকময় এটা শংকাৰ এটা পৰিৱেশ তেওঁলোকে ৰচনা কৰিব বিচাৰিছে। তাৰ লগে লগে অকল জাতীয় জীৱনৰ সমাজ জীৱনৰ পৰা মানুহখিনিয়ে নহয়, তেওঁলোকৰ যিজন পৰিয়াল পৰিজন আছে তেওঁলোকলৈ এটা বাৰ্তা দিব বিচাৰিছে। এই আতংকময় ভয় ভীতিৰ এটা শংকা বাৰ্তা তেওঁলোকৰ মাজলৈ দিব বিচাৰিছে, যাতে ভৱিষ্যতলৈকে যিয়েই নহওক এই বহিৰাগত বণিক শ্ৰেণীটো হওক বা বিভিন্ন চৰকাৰী অদূৰদৰ্শী সিদ্ধান্তৰ বিৰুদ্ধে হওক, ৰাইজে যাতে মাত নেমাতে, কোনো জাতীয় দল সংগঠনে যাতে মাত নেমাতে, মাত মাতিলে কেনেধৰণৰ যে বিলয় হ'ব তাৰ এটা বাৰ্তা দিব বিচাৰিছে। আৰু সংগ্ৰামখন ৰাইজৰ প্ৰতিবাদ, ৰাইজৰ অপঞ্চতি সেইখিনিতে আৰম্ভ হৈছে। গতিকে এই সংগ্ৰামখনৰ বীৰ লাচিতৰ অসন্তুষ্টি তাতেই আছে। আজি যিটো হাতকেৰেয়া শংকৰ বৰুৱাৰ ক্ষেত্ৰত লাগিছে, কাইলৈ ৰঞ্জু পানীখনৰ ক্ষেত্ৰত হ'ব, কাইলৈ আপোনালোক ইয়াত থকা সাংবাদিকসকলৰ ক্ষেত্ৰত হ'ব, বা কাইলৈ থকা জাতীয় জীৱনৰ সমাজ জীৱনৰ কাৰণে কাম কৰা ব্যক্তিসকলৰ ক্ষেত্ৰত হ'ব। এই হাতকেৰেয়া লগাই দমনমূলক ব্যৱস্থাৰে আমাৰ কণ্ঠ ৰোধ কৰিবৰ কাৰণে চেষ্টা কৰা হ'ব। গতিকে তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰাটো প্ৰয়োজনীয় আছে, এটা প্ৰাসংগিক বিষয় আছে। আৰু সেই তাৰ বিৰুদ্ধে মাত মাতিছে। তাৰ পিছদিনাখনে 20 তাৰিখৰ দিনা আপোনালোকে দেখিছে যে বীৰ লাচিত সেনাৰ প্ৰায় 300-400 সৈনিক বৈদ্যুতিক সেই তেল ডিপুটোত উপস্থিত হৈছে। তেল ডিপুটোত উপস্থিত হোৱাৰ মূল কাৰণ শংকৰ বৰুৱাৰ ঘটনাটোৱে আৰু এটা দিশে মই উন্মোচিত কৰিছোঁ। সেইটোৱে হৈছিল যে সেই মাটিডোখৰ কাৰ আছিল, এইটো অইল ইণ্ডিয়াৰ মাটি আছিল, অইল ইণ্ডিয়া IOC তাত ৰিজৰ্ট দিছিল। কিন্তু আমি গম পালোঁ যে অসম আন্দোলনৰ সময়ত য'ত শ্বহীদ হৈছিল, কেইবাজনো শ্বহীদ হৈছিল, সেই মাটিডোখৰ য'ত তেল ডিপুটো আছে তাৰ সমীপতে সেই সময়ত অসম আন্দোলনৰ সময়ত গুলি খাইছিল, তাত তেজ দি পিনি আমাৰ ল'ৰা শ্বহীদ হৈছিল। গতিকে সেই মাটিডোখৰ কোনোবা বহিৰাগত নয়দাত অসমৰ মাটি জাতি মাটিৰ লগত কোনো গুণগত নথকা কোনোবা মানুহ নয়দাৰ পৰা আহি সিং নামৰ এজন মানুহে ইয়াত সেই বেমাৰ বাণিজ্য চলাইছে। গতিকে আমাৰ অসন্তুষ্টি তাত আছে যে অইল ইণ্ডিয়াৰ বহুবিলাক এনেকুৱা মাটি আছে, সেইকাৰণে আমি তাত সজোৰে এটা দাবী উত্থাপন কৰিছোঁ। অইল ইণ্ডিয়াকো জনাইছিলোঁ, তাতো কৈছিলোঁ
যে ইয়াত যিমানবিলাক অইল ইণ্ডিয়াৰ যিমান তেওঁলোকৰ মাটি আছে তাত যেনেধৰণে বহিৰা প্ৰতিপত্তি গোষ্ঠীক যেনেধৰণে ৰঙানদী চাফাৰী দিয়া আছে বেআইনীভাৱে আচলতে কৈছে অনিয়মেৰে কৈছে কোনোবা প্ৰভাৱশালী গোষ্ঠীৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাৰ দালালিৰ কাৰণে আচলতে বাহিৰত থকা মানুহ ইয়াত তেল ডিপু কৰি ব্যৱসায় বাণিজ্য কৰিবলৈ সুযোগ সুবিধা তেওঁলোকক কৰি দিয়া হৈছে গতিকে আমাৰ প্ৰশ্নটো এইটোৱে আছিল যে ইয়াত যেনেধৰণে বহিৰাগত পুঁজিপত্তি ইয়াত মানে স্থান সুবিধা কৰি দিয়া হৈছে তেনেধৰণে খিলঞ্জীয়া যিবিলাক ল'ৰা ছোৱালী নিজৰ স্বাৱলম্বী এটা বাট লৈ যাব বিচাৰিছে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত আগবাঢ়িবৰ কাৰণে বিচাৰিছে দুলীয়াজনকে আশে পাশে যিমানবিলাক অঞ্চলত অইল ইণ্ডিয়াৰ মাটি আছে তাত খিলঞ্জীয়া ল'ৰাবিলাকক তেওঁলোকে মাটি লিজত দিব নিদিব এই কথাটো আমি তেওঁলোকৰ প্ৰশ্ন উত্থাপন কৰিছোঁ আৰু প্ৰতিবাদ আচলতে সেইকাৰণে হৈছে এতিয়া যেতিয়া তাত প্ৰতিবাদ হৈছে আপোনালোকে দেখিছে যে এটা প্ৰভাৱশালী চক্ৰই মই কৈছোঁ মূল বিষয় পাতাক আঁতৰাই দিবৰ কাৰণে চেষ্টা কৰিছোঁ এতিয়া শংকৰপুৰৰ ক্ষেত্ৰত যেতিয়া দুলীয়াজনবাসী ৰাইজ বা অসমৰ সৰ্বস্তৰৰ প্ৰতিবাদ হৈছে তেওঁৰ ন্যায় প্ৰাপ্তিৰ এখন সংগ্ৰাম আগবঢ়াই দিবৰ কাৰণে চেষ্টা কৰা হৈছে তেতিয়াই মূল ইছ্যুটোৰ পৰা তাক ভাগ ভাগ কৰি দিবৰ কাৰণে এটা ষড়যন্ত্ৰ লাহে আৰম্ভ কৰিছে এতিয়া আপোনালোকে যিমানবিলাক তাত ভিডিঅ' ফুটেজ দেখিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত